ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনাৰে আৰম্ভ কৰিছোঁ এক বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফলত আজি জনাব বিচাৰিছোঁ কুবেৰ যুগৰ ফলত 2025 বৰ্ষ পৰ্যন্ত বৰ্তমান সময়ৰ পৰা 2025 বৰ্ষ পৰ্যন্ত শুভ যুগৰ প্ৰস্তুত হৈছে আৰু এই শুভ যুগে অগ্ৰগতিৰ দিশে অগ্ৰসৰ কৰিব কেইবাটাকৈ ৰাশিক, ৰাশি চক্ৰৰ ভাগ্যশালী কেইবাটাও ৰাশিক। ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত ফলাফল পৰিবলগীয়া ধন কুবেৰ যুগ বা আমি পোনপটীয়াকৈ যদি ক'ব বিচাৰোঁ ধন কুবেৰৰ কথা, তেনেহ'লে ধন কুবেৰক আমি ধন অৰ্থৰ ৰক্ষাকৰ্তা মহাদেৱৰ ভঁৰালী বুলি বিচাৰ কৰি আহিছোঁ বা পূজন কৰি আহিছোঁ। এই ধন কুবেৰ যুগ যদি কোনো ৰাশিৰ ওপৰত পোনপটীয়াকৈ আহে বা ধন কুবেৰ যুগ যদি কোনো ৰাশিৰ শুভ যুগত সৃষ্টি হয় বা শুভ স্থানত সৃষ্টি হয়, তেতিয়া সেই সময়ত অসংখ্য বিভিন্ন পন্থাৰে ধন অৰ্থৰ অগ্ৰগতি আহে, বিভিন্ন পথ প্ৰশস্ত হয়, অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতি বাঢ়ে, ইয়াৰ লগতে বেংক বেলেঞ্চো বাঢ়ি যায় সেইকেইজন ব্যক্তিৰ ৰাশিৰ যিসকলৰ ধন কুবেৰ যুগৰ ফলত শুভ যুগৰ প্ৰস্তুত হৈছে বা শুভ যুগ লাভ কৰিছে। যি নহওক, এই মাহত 4টাকৈ ৰাশিৰ ওপৰত শুভ যুগ দেখা গৈছে, যাৰ বাবেই 2025 বৰ্ষ পৰ্যন্ত ধন কুবেৰ যুগৰ শুভ ফল তেওঁলোকে লাভ কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰ অনুযায়ী দেৱগুৰু বৃহস্পতি শনিদেৱৰ পিছত ধীৰ গতিৰ গ্ৰহ, গতিকে এই দেৱগুৰু বৃহস্পতি শনিদেৱ প্ৰথমতেই ধীৰ গতিৰ গ্ৰহ, তাৰ পাছত দ্বিতীয় ধীৰ গতিৰ গ্ৰহ হৈছে বৃহস্পতি। এই ধীৰ গতিৰ গ্ৰহ দ্বিতীয় গ্ৰহ বৃহস্পতি প্ৰায় 5 মাহ পৰ্যন্ত বিশেষভাৱে শুভ সময়ত আছিল আৰু শুভ দৃষ্টিত আছিল। বিশেষভাৱে আমি যদি ক'ব বিচাৰোঁ, এই বিশেষ শুভ সময়ৰ পৰাই মে' মাহৰ 14 তাৰিখৰ পৰা 2024 মে' মাহৰ 14 তাৰিখৰ পৰা 2025 মে' মাহৰ 13 তাৰিখ পৰ্যন্ত শুভ যুগৰ প্ৰস্তুত হৈছে। এই যি শুভ মংগলময় ফলাফল, এই বিশেষ শুভ মংগলময় ফলাফলে কিন্তু জন্মকুষ্ঠিত যদি আপোনালোকৰ ধন কুবেৰ যুগ আছে বা ধন যুগ আছে, সেই যুগে আপোনাক অগ্ৰগতি দিয়াব আৰু জন্মকুণ্ডলীত যদি আপোনাৰ অত্যন্ত শুভ ধন ৰাজযোগ গঠিত হৈ আছে, তেনেহ'লেও আপোনালোকে শুভ ফলাফল লাভ কৰিব পাৰিব, মই উল্লেখ কৰা এই ৰাশিকেইটাৰ বাহিৰেও। আৰু যিকেইটা ৰাশিৰ ধন যুগ আছে বা মই উল্লেখ কৰা ৰাশিকেইটাৰ কিন্তু শুভ মংগলময় ফলাফল বা অগ্ৰগতিৰ দিশ প্ৰশস্ত হ'ব। এয়া আপোনাৰ কৰ্মৰ ক্ষেত্ৰত ফলিত হ'ব, সেয়া আপোনাৰ চাকৰিৰ ক্ষেত্ৰত ফলিত হ'ব, সেয়া আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত ফলিত হ'ব, অগ্ৰগতিৰ ক্ষেত্ৰত ফলিত হ'ব। ধন অৰ্থৰ উন্নতি নিশ্চিতভাৱে লাভ কৰিবলৈ গৈ আছে বিশেষ 4টাকৈ ৰাশি আৰু এইকেইটা লগ্নৰ জাতক জাতিকাসকলে। পোনপটীয়াকৈ কৈ দিব বিচাৰিছোঁ ধন কুবেৰ যুগ কি ধৰণে গঠিত হয়। জ্যোতিষশাস্ত্ৰ অনুযায়ী যদি আপোনাৰ জন্মগোষ্ঠীৰ দ্বিতীয় একাদশ ঘৰৰ অধিপতি নিজস্ব চিহ্ন বা উচ্চ চিহ্নত থাকে, তেনেহ'লে এই বিশেষ যুগৰ প্ৰস্তুত হয়। যদি দ্বিতীয় একাদশ ঘৰৰ অধিপতি মাজত দ্বিতীয় একাদশপতিৰ মাজত যদি পাৰস্পৰিক সংযোগ থাকে, তেতিয়াও এই বিশেষ ইতিবাচক যুগৰ ফলাফল দেখিবলৈ পোৱা যায়। এই যুগৰ ফল শুভ সংকেত দিয়ে আৰু ধনৱান হোৱাৰ সংকেত দিয়ে বুলি কোৱা হয়। নৱজাতকৰ জাতক জাতিকা, যি নৱজাতক বা নতুনকৈ জন্মপ্ৰাপ্ত ল'ৰা ছোৱালী সন্তান সকলোৰে ধন যুগ যদি থাকে, যথেষ্ট অগ্ৰগতি কৰিব পাৰে, ভৱিষ্যত ভাল হয়। আৰু যিসকলৰ পূৰ্বতে বৰ্তমান সময়ত বিভিন্ন কৰ্মত জড়িত হৈ আছে, তেওঁলোকৰ ধন যুগ আছে, তেনেহ'লে এই ধন কুবেৰ যুগে অগ্ৰগতি আপোনাকো নিশ্চয়কৈ দিয়াব। মেষ ৰাশি হৈছে প্ৰথম সৌভাগ্যৱান ৰাশি, সৌভাগ্য ৰাশিৰ অন্যতম ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ
ধন যোগৰ ফলত কি প্ৰভাৱ পৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ধন যোগৰ ফলত প্ৰথম কথা বাৰ্তাত প্ৰভাৱ পৰিব, ভদ্ৰতা আপোনাৰ বাঢ়িব বুলি কোৱা হৈছে। নম্ৰ ভদ্ৰ সৰ্বত্ৰে থকাটো ভাল আৰু নম্ৰতা ভদ্ৰতা বিনম্ৰতা বাঢ়িব বুলি কোৱা হৈছে। হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ দেখা পাব মেষ ৰাশিৰ জাতক জাতিকাসকলে এতিয়াৰ পৰা 2025 বৰ্ষৰ মে' মাহ পৰ্যন্ত। আৰাম বাঢ়িব, কৰ্মৰ ক্ষেত্ৰত কিছু অৱসৰ ল'ব পাৰিব, কৰ্মজীৱনত উন্নতিও আহিব, নতুন কৰ্মৰ সম্ভাৱনা বৃদ্ধি পাইছে। মিথুন ৰাশি দ্বিতীয় সৌভাগ্যৱান ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ পৰিয়ালৰ পৰা যথেষ্ট সহযোগিতা লাভ কৰিব। বিভিন্ন কৰ্মত যি কৰ্মই কৰিবলৈ নাযাওক কিয় পৰিয়ালৰ ফালৰ পৰা সমৰ্থন লাভ কৰিব পাৰিব। সামাজিক মান মৰ্যাদা পদ প্ৰতিষ্ঠা লাভৰ যোগ দেখা গৈছে। সমাজত সন্মান বৃদ্ধি পাব আৰু আপোনাৰ শত্ৰুসকল বশীভূত হ'ব বুলি কোৱা হৈছে। আৰু আপোনাৰ গুপ্ত শত্ৰুৰ সম্ভাৱনা যি আছিল সেই গুপ্ত শত্ৰুৰ সম্ভাৱনা কিছু পৰিমাণে হ্ৰাস পাইছে বুলি কোৱা হৈছে। আৰু শত্ৰুতা কৰিলেও পৰাজয় কৰাব কিন্তু আপোনাক নোৱাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে গাড়ী কিনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। যান বাহন লাভৰ যোগ দেখা গৈছে। অৰ্থনৈতিক অৱস্থা টনকিয়াল হ'ব। কন্যা ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই ধনৰাজ, ধন যোগ, ধন কুবেৰ যোগ, ধনৰাজ যোগ, এই বিশেষ ৰাজযোগৰ ফলতেই অমীমাংসিত কৰ্মৰ শুভ ফলাফল আপোনালোকে লাভ কৰিব পাৰিব, মীমাংসা লাভ কৰিব পাৰিব। নতুন ব্যৱসায়ৰ আৰম্ভণিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ দেখা গৈছে। আনফালে বিভিন্ন মাংগলিক অনুষ্ঠান, সামাজিক অনুষ্ঠানত নিজকে অংশগ্ৰহণ কৰি আনন্দিত হ'ব পাৰিব আৰু বিভিন্ন প্ৰকাৰৰ দায়িত্ব লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। বৃশ্চিক ৰাশি হৈছে অন্তিম তথা চতুৰ্থ সৌভাগ্যৱান ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ, কৰ্মৰ উন্নতিৰ যোগ, অগ্ৰগতিৰ যোগ আছে। আনফালে ব্যৱসায়িক ক্ষেত্ৰখনত যদিহে আপোনাৰ খুঁটিটো মজবুতকৈ মাৰিব বিচাৰে, আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন যদি আপুনি ভালদৰে খামোচ মাৰি ধৰিব বিচাৰে, তেনেহ'লে ধন কুবেৰৰ পূজা আপোনালোকে কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে, কন্যা ৰাশিৰ জাতক জাতিকাসকলে, মিথুন ৰাশিৰ জাতক জাতিকাসকলে, মেষ ৰাশিৰ জাতক জাতিকাসকলে। আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই স্থিতি শক্তিশালী কৰাৰ বাবেই ধন কুবেৰৰ আশীৰ্বাদ আপোনাৰ থাকিব বুলি কোৱা হৈছে। আৰু ধন কুবেৰৰ পূজা আপোনালোকে কৰিব পাৰে। আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অংশীদাৰী ব্যৱসায়ত লাভ আহিব, অৰ্থনৈতিক উন্নতি হঠাৎ বৃদ্ধি পাব আৰু বিশেষভাৱে স্থায়ী ইনকামৰ যি সকলোৱে বিচাৰে, স্থায়ী ইনকাম এটা থাকিব লাগে যিকোনো ব্যক্তিৰ, গতিকে স্থায়ী ইনকামৰ সম্ভাৱনা বৃদ্ধি পাইছে। গতিকে যিকোনো স্থায়ী আয়ৰ ব্যৱস্থা বা স্থায়ী কৰ্মৰ ব্যৱস্থা কিন্তু আপোনাৰ হোৱাৰ সম্ভাৱনা এইখিনি সময়ত বৃদ্ধি পাইছে। ধন্যবাদ।